এক বিশেষ সংবাদ লৈ ষ্টুডিঅ'ত মই কষ্টুৰিমা। কামৰূপৰ বংশৰ ভেলামাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নৌকা বিহাৰক লৈ অসম আৰক্ষীৰ এগৰাকী পৰিদৰ্শক আৰু অন্য এটা পৰিয়ালৰ মাজত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা। দেওবাৰে বংশৰ পৰা এটি পৰিয়াল গৈছিল ভেলামাৰীলৈ। কলাজল নৈৰ পাৰত বনভোজ খোৱাৰ লগতে পৰিয়ালটোৱে নৌকা বিহাৰ কৰে আৰু নৌকা বিহাৰ কৰি থকাৰ মাজতে বিক্ৰম বসুমতাৰী আৰু বংশৰ আৰক্ষীৰ বিষয়া পৰিদৰ্শক অভিজিত কাকতিৰে প্ৰথমে বাকযুদ্ধ, পিছতে এই লৈ একে মাৰপিটৰ ঘটনা সংঘটিত হয়। প্ৰবল প্ৰতাপী আৰক্ষী বিষয়াগৰাকী আক্ৰমণত বিক্ৰম বসুমতাৰীৰ লগতে মহিলাসহ আন এগৰাকী কিশোৰী আঘাতপ্ৰাপ্ত হয়। এই অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ। ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালটোৰ। আৰু বৰ্তমান অভিজিত কাকতি শুৱালকুছি আৰক্ষীৰ ৰাজ আতিথ্য দি ঘৰলৈ যাবলৈ দিয়ে বুলি জানিব পৰা গৈছে। ইয়াৰ বিপৰীতে বিক্ৰম বসুমতাৰীলৈ জেললৈ প্ৰেৰণ কৰে। অভিজিত কাকতিৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ শুৱালকুছি আৰক্ষীয়ে কিয় সাহস নকৰিলে তাক লৈ ভুক্তভোগী পৰিয়ালটোৱে প্ৰশ্ন কৰিছে। এই মুহূৰ্তৰ এক সঁচাকৈ গুৰুত্বপূৰ্ণ সংবাদ। অভিজিত কাকতিক শুৱালকুছি আৰক্ষীয়ে ৰাজ আতিথ্য দি ঘৰলৈ যাবলৈ দিয়ে, কিন্তু ইয়াৰ বিপৰীতে বিক্ৰম বসুমতাৰীক প্ৰেৰণ কৰে জেললৈ। আৰু অভিজিত কাকতিৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ শুৱালকুছি আৰক্ষীয়ে কিয় সাহস নকৰিলে এই প্ৰশ্ন উত্থাপিত কৰিছে ভুক্তভোগী পৰিয়ালটিয়ে। প্ৰবল প্ৰতাপী আৰক্ষী বিষয়া গৰাকীৰ আক্ৰমণত বিক্ৰম বসুমতাৰীৰ লগতে মহিলাসহ আন এগৰাকী কিশোৰী আঘাতপ্ৰাপ্ত হৈছিল যদিও বৰ্তমান অভিজিত কাকতিক শুৱালকুছি আৰক্ষীয়ে ৰাজ আতিথ্য দি ঘৰলৈ যাবলৈ দিয়ে বুলি জানিব পৰা গৈছে। আৰু ইয়াৰ বিপৰীতে বিক্ৰম বসুমতাৰীক প্ৰেৰণ কৰিছে জেললৈ। আৰু বৰ্তমান অভিজিত কাকতিৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ শুৱালকুছি আৰক্ষীয়ে কিয় সাহস নকৰিলে বুলি প্ৰশ্ন উত্থাপিত কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। ঘটনাটো তাৰমানে আমি নদী পাৰত খানা খাবলৈ গৈছিলোঁ। খানা খাব যাওঁতে আমাৰ পৰিয়ালবৰ্গ, বাহিৰা মানুহ নাই, আমাৰ বাইদেউহঁতৰ সৈতে আমি মোৰ সত্তকা এনেকৈ গৈছোঁ আৰু ভাইটিহঁতৰ লগত যাওঁতে আমি তাৰমানে খানা খাই উঠি নদী পাৰত বহি থাকিলোঁ অকণমান সময়। মালিকে আৰু মোৰ ল'ৰা ছোৱালীকেইটা লৈ যায়, ভাগিনকেইটাক লৈ যায়, নাৱত উঠুৱাই অকণমান ঘূৰালে পানীতে। সেই অৱস্থাতে তাৰমানে 3জন ল'ৰা আহিল। ল'ৰাকেইজনৰ নাম কি ভালদৰে নাজানো। হঠাতে আহি সিহঁত ওলাল, পানীত জাপ মাৰি গা ধুলে। মালিকে আৰু ঘাটত নমাই আনি নাওখন যেতিয়া ঘাট পালেহি তেতিয়াই তাৰমানে ল'ৰা ছোৱালীকেইটাক নামাব খুজিছে। এজন ল'ৰাই যায় তাৰমানে নাওখন ওলোটাই দিছে। ওলোটাই দিওঁতে ল'ৰা ছোৱালীকেইটা নপৰিল, ভাগ্য ভাল ধৰি আছিলে। মালিকে আৰু সুধিলে, মোৰ স্বামীয়ে সুধিলে যে নাওখন কিয় ওলোটাই দিলি, এই নাওখন দিবি না নেদা, সেনেকুৱা ধৰণৰ ব্যৱহাৰ। সেই ল'ৰাজনৰ নাম হৈছে অভিজিত কাকতি। এতিয়া গম পালোঁ, আগতে গম পোৱা নাছিলোঁ। তেওঁ 3খন থানাৰ OC বুলি এতিয়া গম পাইছোঁ। এনেতো আমি চিনিও নাপাওঁ, আগৰ সম্পৰ্কও নাই, আজিয়ে প্ৰথম দেখা পাইছোঁ। তেখেতৰ ঘৰ চাৰিআলিত, বংশৰ চাৰিআলিত। তাৰপিছত মালিকক নহয় ক'লে, তই নাওখন দিবি না নেদা। মালিকে কৈছে কি, মই বেলেগৰ নাও খুজি আনিছোঁ, ল'ৰা ছোৱালীকেইটাক নামিব দে, তাৰপিছত নহয় নাওখন লৈ যা। সি ধৈৰ্য নাই। তাৰপিছত নহয় সি কি ক'লে, মোক মাৰ, তোৰ দম আছে যদি, তই হিজিৰা নেকি, তোৰ দম আছে যদি মোক মাৰ। তাৰপিছত মালিকে আৰু ক'লে, মই কিয় মাৰিম, তোক চিনি নাপাওঁ, একো শত্ৰুতা নাই, বিনা দুখত তোক মাৰিম কিয়। সি কি কয়, মই মাৰ খাই ভাল পাওঁ, প্লিজ মাৰ না, একবাৰ মাৰ। এনেকৈ মহ মাৰা দি আমাৰ মালিকে এক থাপৰ হাতত দিলে। সি তাৰমানে চোতাটো বিচাৰি আছিল। সি তাৰপিছত কি কৰিলে, আমাৰ মালিকক এক চৰ মাৰি, এক ঘোচ মাৰি, চকুটো ফুলাই দি পানীত হেঁচা মাৰি ধৰিছে ভৰি দুখনেদি। তেতিয়া আমি পাৰতে বহি আছোঁ, দৌৰি গ'লোঁ, মোৰ ভাগিন, মোৰ বাইদেউ, মই দৌৰি গ'লোঁ। কি হ'ল, কিহৰ বিনা দোষত কিয় মাৰ। সি কি কৰিছে, ভৰিৰ পৰা নামি আনি সি আহ কাম আহ বল আছে যদি আমাক মাতি আছে, কাম। আমি আকৌ পিছে সুধিব আহিলোঁ। আহোঁতে সি মোৰ কাপোৰ, মোৰ ব্লাউজ ফালি দি মোৰ ভাগিনটোৰ এইবিলাক কৰিছে। মোৰ ভাগিনটোৰ মুখত, বুকত এনেকৈ হাত দি আচুৰি অশ্লীল ব্যৱহাৰ তাৰমানে, আৰু মুখৰ ভাষাটো বেবিচাৰ। তাৰপিছত সিয়াৰ লগত 15-10জনমান ল'ৰা আছিল খানা খাব অহা। সিহঁতে আগুৰি আহিল আমাক, তিৰোতা মানুহকেইজনক মাৰিবৰ কাৰণে। সেই কথাটোৱে কৈ আছোঁ। সেই 10-15জন মতা মানুহে যদি তিৰোতাক হেঁচা মাৰি ধৰে, কোনে সহ্য কৰি থাকিব। মালিকে ভয় দেখাবৰ কাৰণে চুৰিখন আনিলে। আনোতে সি কি কৈছে, তই মাৰ কাষত আহিছিল। আহোঁতে এই অভিজিত নামৰ ল'ৰাজনে মানে নাওখনৰ কাষত যাই কেনে মামাক কিবা কিবি গালি পাৰিছে। মামাক কৈছে যে নাওখন দে। মামাই কৈছে, মই নেদো, নাওখন মই বেলেগৰ পৰা লৈ আনিছোঁ, আমাৰ চলিকেইটা নামাৰ পিছত নাওখন লৈ যা বুলি কৈছে। তাৰ পৰা সি নামানে। তাৰ পৰা মামাক কৈছে, কিয় তুমি মোক মাৰিবা নেকি, সেনেকৈ কৈছে। তাৰ পৰা মামাই কৈছে, মই কিয় মাৰিম। তাৰ পৰা সি কৈছে যে, নাই তুমি মোক মাৰাচোন, মাৰা, মোৰ মাৰ খাব মন গৈছে বুলি কেনে। তাৰ পৰা মামাই
ক'লা মই তোমাক কিয় মাৰিম, তোমাৰ বডি থকাৰ কাৰণে, তুমি জিম কৰাৰ কাৰণে কি মই তোমাক মাৰিম নেকি বুলি কৈছে মামা। তাৰ পৰা সি কৈছে নাই মোক মাৰাচোন প্লিজ মাৰা বুলি কৈছে, প্লিজ প্লিজ কৈ আছে। তাৰ পৰা মামাই এনে হাতত লাহেকে মাৰি দিলা, মাৰি দিওঁতে মামাক এক চৰ মাৰি এক ঘুচা মাৰি পানীত বগৰাই লৈছে, বগৰাই লৈ কেনে গলত চিপিছে। তাৰ পৰা আমি মা মই মোৰ মামী ডাঙৰ মামী আমি মানে খেদি গলো তাক, কিয় মাৰিছা মামাক বুলি, বিনা কথাত কিয় মাৰিছা, সেনেকৈ কওঁতে সি মানে বৰিত উঠি আহি আমাক মানে কাম 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 আহ আহ বুলি কৈ কেনে মানে মাতি মাতি লৈ আছে, পিছফালে মাতি মাতি লৈ যাই আছে। তাৰ পৰা মোৰ মামীক চলাত ধৰিছে, মোৰ এইবিলাক গলত মানে হেৰি কৰিছে ধৰিছে, আপোনাৰ দেহত হাত দিছে আৰু মোৰ গলত এইবিলাকত। তাৰ পৰা মোৰ মামীৰ চলা তলা ছিঙি দিছে, মোৰ মাক মাৰিব খুজিছে। তাৰ পৰা লগৰ কেইজনমান 5-6-7জনমান মানুহ মাতি কেনে মাৰিব মানে হেৰি কৰিছে আৰু ডাঙৰ ডাঙৰ টাকন লৈ আহিছে লগকেইটা মাৰিবলৈ, মোৰ মাক মাৰিব খুজিছে, মোক মাৰিব খুজিছে। আপোনাৰ মামাই চুৰি মাৰিছে তেখেতক? চুৰি মাৰিছে মানে মামাই চুৰিখন হাতত লৈ আছিল। তাৰ পৰা যেতিয়া নেকি মানে মোৰ মামীৰ চলা আৰু মোৰ যেতিয়া গলত এনেকৈ ধৰিলে, তেতিয়া মানে মামাই চুৰিখন লৈ কেনে তাক ভয় খুৱাব গৈছিল আৰু হানিম বুলি হনা নাছিল, মাৰিম বুলি মৰা নাছিল। তাৰ পৰা সি নিজে মানে মামাৰ লগত টানাজোৰা কৰি নিজে হানি লৈছে আৰু। অভিজিতৰ লগত কোন কোন আছিল লগত? অভিজিতৰ লগত এনে গা ধুব আহোঁতে 3জন আছিল, 3জনৰ নামটো নাজানো। তিনিজনে কাজিয়া কৰিছিল? 3জনে কাজিয়া কৰা নাই, তাৰ লগত 2জন আছে আৰু সি অভিজিত। আৰু অভিজিত কোন হয়? অভিজিত কোন হয় চিনি নাপাওঁ, আজিলৈকে চিনি নাপাওঁ। আজি জানিছো যে 3খন থানাৰ OC হয় বুলি, কিন্তু কোন হয় সেইটো নাজানো আৰু দেখাও নাছিলো, আজি ফাৰ্ষ্ট শুনিছো আৰু দেখিছো মানুহজনক। তাৰ পৰা তাৰ লগত 2জন। তোমালোকৰ মামা থানাত আছে? আমাৰ মামা থানাত আছে হয়। মামাই চকুত দুখ পাইছে, কিন্তু এতিয়ালৈকে একো মানে মেডিকেল হেৰি কৰা নাই। আৰু অভিজিতৰ লগত 2জন ল'ৰা আছে, তাৰে এজন ল'ৰা আমাক কৈছে যে তোমালোকে ঘৰত যোৱা, ই থাকিব যায় ইয়াত, একো নহয় তোমালোকে ঘৰত যোৱা, মানে আমাক ঘৰত আহিব দিছে আৰু। তাৰ পৰা মানে মোৰ মামাক মাৰি পেলালা হয় আৰু, তাৰ মানে সেইটো বিচাৰিছিল চাগে।